নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা আমি ইতিমধ্যে মহাকাশৰ ওপৰত বহুতো কথা পাতি আহিছো আৰু আমি যেনেকৈ দিনৰ আকাশত সূৰ্য দেখো ৰাতিৰ আকাশত ঠিক তেনেদৰে চন্দ্ৰ দেখো আৰু লগতে কিছুমান গ্ৰহ দেখো যিবোৰ জিলিকি থাকে আমি খালি চকুৰে কি গ্ৰহ দেখো তাৰ বিষয়ে চাওঁ আহা এয়া চোৱা গ্ৰহৰ দৃশ্যমান্যতা এতিয়া চোৱা সূৰ্য আৰু চন্দ্ৰৰ পিছত আকাশৰ আটাইতকৈ উজ্জ্বল বস্তু হৈছে শুক্ৰ এতিয়া চোৱা দিনৰ পোহৰত আমি যেনেকৈ সূৰ্যটো দেখো হয়নে ৰাতি আমি চন্দ্ৰৰ পোহৰ পাওঁ হয়নে আৰু লগতে আমি জানানে অন্য এটা তৰা দেখো যেটোক আমি মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কওঁ হেতু হৈছে শুক্ৰ বা ভেনাছ কিন্তু শুক্ৰ তৰা নহয় ইয়াৰ নিজা পোহৰ নাই শুক্ৰই কি কৰে জানানে সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে তাৰ ফলস্বৰূপে ই জিলিকি উঠে সেইকাৰণে আমি সূৰ্যটোক বেছি জিলিকি থকাৰ নিচিনা দেখো বুজিছানে এয়া চোৱা ৰাতিৰ আকাশত এটো হৈছে বৃহস্পতি আৰু এটো শুক্ৰ যাক ইংৰাজীত ভেনাছ বুলি কয় আৰু এটো মংগল গ্ৰহ আৰু এটো হৈছে শনি গ্ৰহ এতিয়া চোৱা বুধ মংগল বৃহস্পতি আৰু শনি গ্ৰহকো খালি চকুৰে দেখা পায় এতিয়া চোৱাচোন শুক্ৰক আমি খালি চকুৰে দেখোৱে তাৰ লগতে বুধ মংগল বৃহস্পতি আৰু শনি গ্ৰহকো আমি খালি চকুৰে কেতিয়াবা দেখা পাওঁ আৰু তোমালোকে জানানে আমাৰ ভাৰতবৰ্ষৰ এটা সন্থা আছে যিয়ে মহাকাশৰ ওপৰত গৱেষণা কৰে যেনেকৈ তোমালোকে আমেৰিকাৰ নাসা কথা শুনিছা ঠিক তেনেদৰে আমাৰ ভাৰতীয় যেটো মহাকাশৰ ওপৰত গৱেষণা কৰে সেই সন্থাটোৰ নাম কি জানানে সেই সন্থাটোৰ নাম হৈছে ভাৰতীয় মহাকাশ গৱেষণা সন্থা ইংৰাজীত ইয়াক ইছৰো বুলি কয় তোমালোকে নিশ্চয় মিছন মংগল গ্ৰহৰ অভিযানখন চাইছা হয়নে নহয় তাত তোমালোকে এই ভাৰতীয় মহাকাশ গৱেষণাৰ সন্থাৰ কথাও পাইছা আৰু তাত ইছৰোৰ ভূমিকা অত্যন্ত বেছি বুজিছা আৰু এই ইছৰোতে কি কৰে জানানে আমাৰ ভাৰতীয় বিজ্ঞানীসকলে মহাকাশৰ ওপৰত গৱেষণা কৰে আৰু চোৱা 2013 চনৰ 5 নৱেম্বৰত ইছৰোৰ দ্বাৰা মংগলযান উৎক্ষেপণ কৰিছিল তোমালোকে জানা মংগল গ্ৰহটো ৰঙা হয়নে আৰু ইয়াৰ গৱেষণা কৰিবৰ কাৰণে কিয় জানানে 2013 চনৰ 5 নৱেম্বৰত ইছৰোৰ দ্বাৰা মংগলযান উৎক্ষেপণ কৰিছিল মংগল গ্ৰহলৈ এখন যান উৎক্ষেপণ কৰিছিল আৰু সেইখন কেতিয়া কৰিছিল জানানে 2013 চনৰ 5 নৱেম্বৰত আৰু কোনে কৰিছিল গম পোৱানে ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সন্থাই ইয়াছোৱা 2014 চনৰ 24 ছেপ্টেম্বৰত মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে আৰু সেই যানখন 2013 চনত যে নিক্ষেপ কৰিছিল সেই যানখন 2014 চনৰ 24 ছেপ্টেম্বৰত এই 24 ছেপ্টেম্বৰত মংগল গ্ৰহৰ কক্ষপথত মংগল গ্ৰহৰ যেটো কক্ষপথ যেটো ৰাস্তাত মংগল গ্ৰহটো পৰিভ্ৰমণ কৰি থাকে সেই কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে ভাৰত প্ৰথম প্ৰচেষ্টাতে মংগল গ্ৰহৰ কক্ষপথত উপনীত হোৱাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় আৰু আমাৰ কাৰণে গৌৰৱৰ কথা কি জানানে আমাৰ ভাৰতবৰ্ষই হৈছে প্ৰথমখন দেশ যিখনে প্ৰথম চেষ্টাতে মংগল গ্ৰহৰ কক্ষপথত উপনীত হ'বলৈ সক্ষম হৈছিল বুজিছানে আৰু চোৱা ইছৰো মংগল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰা চতুৰ্থটো মহাকাশ সন্থা হিচাপে পৰিগণিত হয় আৰু তাৰ লগতে কি জানানে আমাৰ যেটো ভাৰতীয় মহাকাশৰ গৱেষণা সন্থা অৰ্থাৎ ইছৰো এই মংগল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰা 4 নম্বৰ চতুৰ্থতম মহাকাশ সন্থা হিচাপে পৰিগণিত হয় আৰু চোৱা মিছনৰ উদ্দেশ্য ইয়াত এই যে মংগল গ্ৰহলৈ যে অভিযান আৰম্ভ কৰিলে বা যান পঠালে তাৰ এটা উদ্দেশ্য লাগিব উদ্দেশ্য কি জানানে মংগল গ্ৰহৰ পৃষ্ঠৰ বৈশিষ্ট্য আৰু বায়ুমণ্ডল অধ্যয়ন কিয়ৰ কাৰণে পঠাইছিল জানানে মংগল গ্ৰহৰ পৃষ্ঠৰ বৈশিষ্ট্যটো জানিবলৈ তাৰ মাটিখিনি ৰঙা হয় তাৰ বায়ুমণ্ডলত কি আছে হয়নে
কিয় ৰঙা হয় সেই বিষয়ে সেই মংগল গ্ৰহৰ পৃষ্ঠৰ বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ আৰু বায়ুমণ্ডলটো অধ্যয়ন কৰিবৰ কাৰণে মংগলযান অভিযান আৰম্ভ কৰিছিল বুজিছা আৰু চোৱা এসৱা ভাৰতৰ চন্দ্ৰযান অভিযান ভাৰতে যেনেকৈ মংগলযানটো অভিযান আৰম্ভ কৰিছিল তেনেকৈ ভাৰতৰ চন্দ্ৰযানলৈ অৰ্থাৎ আমাৰ যেটো পৃথিৱীৰ উপগ্ৰহ আছে চন্দ্ৰ এই চন্দ্ৰযান অভিযান আৰম্ভ কৰিছিল সেই চন্দ্ৰযানৰ বিষয়ে জানো আহা চন্দ্ৰযান 1 22 অক্টোবৰত 2004ত ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান এতিয়া চোৱা চন্দ্ৰযান 1 খন কেতিয়া পঠাইছিল ভাৰতে 2004 চনৰ 22 অক্টোবৰত এটো ভাৰতে চন্দ্ৰলৈ কৰা প্ৰথম অভিযান হিচাপে এই চন্দ্ৰযান 1 খন পঠিয়াইছিল এইখন চোৱা এই ছবিটোত ধুনীয়াকৈ দেখুৱা হৈছে এটো চন্দ্ৰ আৰু এখন চন্দ্ৰযান বুজিছা আৰু চোৱা চন্দ্ৰযান 2 22 জুলাই 2019 হৰিকুটৰ পৰা উৎক্ষেপণ কৰা হৈছিল এতিয়া চোৱা চন্দ্ৰযান 1 কেতিয়া পঠাইছিল তোমালোকক ইতিমধ্যে ক'লো 22 অক্টোবৰ 2004ত বুজিছা তেনেকৈ চন্দ্ৰযান 2 খন 22 জুলাই 2019 কৰ পৰা উৎক্ষেপণ কৰা হৈছিল শ্ৰী হৰিকুটৰ পৰা উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰৰ দক্ষিণ মেৰুৰ অন্বেষণ কৰিবলৈ এখন অৰ্বিটাৰ ল্যান্ডাৰ বিক্ৰম আৰু ৰভাৰ বৈজ্ঞান অন্তৰ্ভুক্ত কৰিছিল এতিয়া চোৱা চন্দ্ৰৰ যেটো দক্ষিণ মেৰু সেই দক্ষিণ মেৰু অন্বেষণ কৰিবলৈ এখন অৰ্বিটাৰ তাৰ এটা ল্যান্ডাৰ আছে এই ল্যান্ডাৰটোৰ নাম হৈছে বিক্ৰম আৰু এটা ৰভাৰ আছে সেই ৰভাৰটোৰ নাম হৈছে বৈজ্ঞান ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু লগতে চন্দ্ৰযান 3 এতিয়া চন্দ্ৰযান 3 চোৱা কেতিয়া পঠোৱা হৈছিল 14 জুলাই 2003 কেতিয়া পঠাইছিল জানানে 14 জুলাই 2023 সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পঠোৱা হৈছিল এই চন্দ্ৰযান 3 খন সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পঠোৱা হৈছিল 2023 চনৰ 14 জুলাই ইয়াৰ বিক্ৰম ল্যান্ডাৰ আৰু বৈজ্ঞান ৰভাৰে 2023 চনৰ 23 আগষ্টত সফলতাৰে সফট ল্যান্ডিং কৰে আৰু জানানে আমাৰ কাৰণে গৌৰৱৰ বিষয় কি জানানে এই চন্দ্ৰযান 3 বিক্ৰম ল্যান্ডাৰ আৰু বৈজ্ঞান ৰভাৰে 2023 আগষ্টত সফলতাৰে কি কৰিছিল জানানে সফট ল্যান্ডিং কৰিবলৈ সক্ষম হৈছিল আৰু চোৱা ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰৰ অৱতৰণৰ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় আৰু তাৰ লগতে কি হয় জানানে আমাৰ ভাৰতবৰ্ষ চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ইছৰোৰ চন্দ্ৰত অৱতৰণ কৰাৰ চতুৰ্থটো মহাকাশ সংস্থা হিচাপে পৰিগণিত হয় আৰু লগতে কি জানানে ইছৰো যেটো আমাৰ ভাৰতৰ গৱেষণা মহাকাশৰ গৱেষণা সংস্থা হে ইছৰো চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থটো মহাকাশ সংস্থা হিচাপে পৰিগণিত হয় আৰু লগতে ইউএছৰ নাসা আৰু CNS ৰ পিছতে কি জানানে এতিয়া ভাৰতৰ ইছৰো এই অৱস্থাত উপনীত হ'বলৈ সক্ষম হৈছে বুজিছা আৰু চোৱা 23 আগষ্ট এই কৃতিত্ব উদযাপনৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ঘোষণা কৰা হয় আৰু এই 23 আগষ্ট 2023 চনৰ 23 আগষ্টৰ দিনাখন যেতিয়া আমাৰ ল্যান্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ দক্ষিণ মেৰুত সফট ল্যান্ডিং কৰে আৰু সেই দিনটোতে আমাৰ ভাৰত চৰকাৰে 2023 চনৰ এই 23 আগষ্টত এই 23 আগষ্টৰ দিনটোক কি জানানে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হয় আৰু যেটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় এই দিনাখন এই 23 আগষ্টৰ দিনাখনে চন্দ্ৰৰ দক্ষিণ মেৰুত আমাৰ চন্দ্ৰযান 3 বিক্ৰম আৰু বৈজ্ঞানে সফট ল্যান্ডিং কৰিবলৈ সক্ষম হৈছিল যাৰ ফলস্বৰূপে চন্দ্ৰত অভিযান কৰা চতুৰ্থতম আন্তৰ্জাতিক সংস্থা হিচাপে ইছৰোৰ নাম অন্তৰ্ভুক্ত হয় আৰু লগতে আমাৰ ভাৰত চৰকাৰে 23 আগষ্টৰ দিনটোত
সমগ্ৰ ৰাজ্য ভাৰতবাসীৰ কাৰণে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হয় বুজিছা তোমালোকক যদি পৰীক্ষাত প্ৰশ্ন আহে ৰাষ্ট্ৰীয় মহাকাশ দিৱস কোন দিনা উদযাপন কৰা হয় আমি লিখিব লাগিব 23 আগষ্ট এই চোৱা এই 23 আগষ্টৰ দিনটোত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে তাৰ এটা উদ্দেশ্য আছে কিয় জানানে ভাৰতৰ মহাকাশ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা আৰু এই দিনটোতে আমি যাতে আলোকপাত কৰিব পাৰো ভাৰতৰ মহাকাশৰ অগ্ৰগতি কিমানখিনি অগ্ৰগতি হৈছে তাৰ বিষয়ে যাতে আমি আলোকপাত কৰিব পাৰো আৰু লগতে বিজ্ঞানীসকলক সন্মান জনোৱা আৰু যুৱক যুৱতীসকলক অনুপ্ৰেৰিত কৰা আৰু লগতে আমি আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক যাতে আমি এই মহাকাশৰ ওপৰত গৱেষণাৰ কাৰণে যাতে আমি অনুপ্ৰেৰিত কৰিব পাৰো সেই কাৰণে 23 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হয় বুজিছা আৰু চোৱা প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু এতিয়া প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু কি আছিল জানানে চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱনক স্পৰ্শ কৰা এই চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱনক স্পৰ্শ কৰা ভাৰতৰ মহাকাশৰ কাহিনী আৰু যিদিনাখন 2023 চনৰ 23 আগষ্টৰ দিনাখনে চন্দ্ৰত আমাৰ চন্দ্ৰযান 3 সফট লেণ্ডিং কৰিছিল হয়নে আৰু সেই দিনাখনে আমাৰ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ কাৰণ সেই দিনটোত ৰাষ্ট্ৰীয় গৱেষণ মহাকাশ দিৱস হিচাপে ঘোষণা কৰে আমাৰ চৰকাৰে আৰু কি জানানে এই প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ আমাৰ বিষয়বস্তু আছিল চন্দ্ৰত স্পৰ্শ কৰাৰ সময়ত জীৱনক স্পৰ্শ কৰা ভাৰতৰ মহাকাশৰ কাহিনী বুজিছা আৰু চোৱা ভাৰতে চন্দ্ৰৰ মাটি আৰু শিলৰ নমুনা ঘূৰাই দিবলৈ চন্দ্ৰযান 4 আৰু চন্দ্ৰযান 5 পৰিকল্পনা কৰিছে এতিয়া ভাৰতে চন্দ্ৰৰ মাটি আৰু শিলৰ নমুনাটো ঘূৰাই দিবলৈ কি জানানে চন্দ্ৰযান 4 আৰু চন্দ্ৰযান 5ৰ পৰিকল্পনাও কৰিছে ইয়াৰ পাছত চোৱা হেলিৰ ধূমকেতু এতিয়া হেলি ধূমকেতু তোমালোকে ধূমকেতুৰ ওপৰত তোমালোকে হয়তো শুনিছা যে ধূমকেতু কেতিয়াবা আমি মহাকাশত দেখা পাওঁ যাক আমি অসমীয়াত নেজাল তৰা বুলিও কওঁ হয়নে সেই তাৰে এটা অন্যতম ধূমকেতুৰ নাম হৈছে হেলি ধূমকেতু আৰু চোৱা অন্যতম বিখ্যাত ধূমকেতু আৰু প্ৰতি 76 বছৰৰ মূৰে দেখা যায় এই চোৱা এই ধূমকেতু যেটো হেলি ধূমকেতু এইটো প্ৰতি আমি 76 বছৰৰ মূৰেহে দেখা পাওঁ আৰু চোৱা শেষবাৰৰ বাবে 1986 চনত দেখা গৈছে এতিয়া লাষ্ট কেতিয়া দেখা গৈছিল জানানে 1986 আৰু এতিয়া আকৌ আমি দেখা পাম তাৰ ঠিক 76 বছৰৰ মূৰত অৰ্থাৎ কেতিয়া দেখা পাম 2061 চনত ঘূৰি অহাৰ আশা কৰা হৈছে আৰু কি জানানে বিজ্ঞানীসকলে আশা কৰিছে যে 2061ত ই যাতে আকৌ আমি মহাকাশত দেখা পাব পাৰো ই যাতে আকৌ ঘূৰি আহিব পাৰে এডৱান হেলিৰ নামেৰে নামাকৰণ কৰা হৈছে এই হেলি ধূমকেতুৰ নামটো জানানে এডমান হেলিৰ নামেৰে নামাকৰণ কৰা হৈছে ইংৰাজ জ্যোতিৰ্বিজ্ঞানীয়ে যি সূৰ্যৰ চাৰিওফালে ধূমকেতুৰ কক্ষপথৰ বিষয়ে ব্যাখ্যা কৰিছিল কিয় এই ধূমকেতুটোৰ নাম হেলি ধূমকেতু বুলি কোৱা হৈছে জানানে এডমান হেলি নামৰ ইংৰাজ জ্যোতিৰ্বিজ্ঞানীজনে সূৰ্যৰ চাৰিওফালে যে ধূমকেতুৰ কক্ষপথ আছে তাৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল সেই কাৰণে এই ধূমকেতুটো যেটো 76 ইয়াৰৰ পিছে দেখা যায় সেই ধূমকেতুৰ নাম হেলি ধূমকেতু বুলি কোৱা হয় ইয়াৰ পাছত চোৱা অসমীয়াত নেজাল তৰা ঠেং থকা তাৰকা এটা চোৱা অসমীয়াত ইয়াক নেজাল তৰা কাৰণ ইয়াৰ নেজ নিচিনা আমি দেখা পাওঁ হয়নে সেই নেজ দেখা পোৱা কাৰণে ইয়াক নেজাল তৰা বা ধূমকেতু বুলিও কোৱা হয় বহু সংস্কৃতিয়ে এসময়ত ধূমকেতুবোৰক দুৰ্ভাগ্য আনে বুলি বিশ্বাস কৰি ভয়েৰে চাইছিল আৰু যেতিয়া আকাশত এই নেজাল তৰা বা ধূমকেতু দেখিছিল তেতিয়া জানানে বহুতো সংস্কৃতিয়ে মানে কি কৰিছিল জানানে এই ধূমকেতুবোৰ ওলালে দুৰ্ভাগ্য আনে বা ই বেয়া কিবা কহিয়াই আনে বুলি ভয় খাইছিল আৰু লগতে বিশ্বাস কৰিছিল
এইবোৰ অন্ধবিশ্বাস আৰু এইবোৰ কোনো বিশ্বাসযোগ্য কথা নহয়, এইবোৰ অন্ধবিশ্বাস হয় যে ধূমকেতু আহিলেই যে আমাৰ জীৱনত কিবা বেয়া হ'ব বা পৃথিৱীলৈ কিবা বেয়া বতৰা কঢ়িয়াই আনিব, এইটো কথা নহয়, এইবোৰ কেৱল অন্ধবিশ্বাস। ই এক স্বাভাৱিক পৰিঘটনা। এতিয়া চোৱা, সূৰ্যৰ চাৰিওফালে যেনেকৈ গ্ৰহ নক্ষত্ৰবোৰ ঘূৰি থাকে তেনেকৈ এই ধূমকেতুবোৰো ঘূৰি থাকিব। ই এটা স্বাভাৱিক পৰিঘটনাহে। ই কোনো মানে বেয়া বতৰা কঢ়িয়াই আনিব বা দুৰ্ভাগ্য আনিব, ইয়াৰ কোনো মানে বৈজ্ঞানিক কাৰণ নহয়। ই কেৱল কি কৰে জানানে, নিজৰ কক্ষপথত ঘূৰিহে থাকে, বুজিছা? আৰু এইবোৰ যে ভাবিছিল, এইবোৰ হৈছে একোটা অন্ধবিশ্বাস। ইয়াৰ পাছত চোৱা, নক্ষত্ৰ আৰু গ্ৰহৰ পাৰ্থক্য। এতিয়া চোৱা, নক্ষত্ৰ আৰু গ্ৰহৰ মাজত কি পাৰ্থক্য আছে? তৰা বা নক্ষত্ৰ। এতিয়া চোৱা, এই তৰাবোৰ ৰাতিৰ আকাশত তিৰবিৰাই থাকে। আমি দেখো তৰাবোৰক কি কৰো, তৰাবিলাকক আমি ৰাতিৰ আকাশত তিৰবিৰ কৰি থকা দেখা পাওঁ। কিন্তু গ্ৰহবোৰে তিৰবিৰ নকৰে। যদিও শুক্ৰ গ্ৰহটোক আমি তৰা বুলি ভাবো, ই আচলতে তৰা নহয়। ই কি কৰে জানানে, সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে। তৰাবোৰৰ নিজা পোহৰ থাকে। এই তৰাবোৰৰ নিজা পোহৰ থাকে, যেনেকে আমাৰ সৌৰজগতৰ তৰা কোনটো? সূৰ্য, আৰু সূৰ্যৰ নিজা পোহৰ আছে। গ্ৰহবোৰৰ নিজা পোহৰ নাথাকে। এই গ্ৰহৰ নিজা পোহৰ নাথাকে। ইহঁতি সূৰ্যৰ পোহৰক প্ৰতিফলিত হৈ কেতিয়াবা জিলিকি উঠে। তৰাবোৰে নিজা শক্তি উৎপন্ন কৰে। এই তৰাবোৰে কি কৰে জানে, নিজৰ শক্তিও উৎপন্ন কৰিব পাৰে। গ্ৰহবোৰে নিজা শক্তি উৎপন্ন নকৰে। তৰাবোৰে আকাশত প্ৰত্যেক দিনা আৰু আপেক্ষিক স্থানৰ পৰিৱৰ্তন নকৰে। এই তৰাবোৰ একে জেগাতে থাকে আৰু ইহঁতি কেতিয়াও সিহঁতৰ স্থান সলনি নকৰে। গ্ৰহবোৰে আকাশত প্ৰত্যেক দিনা আপেক্ষিক স্থানৰ পৰিৱৰ্তন কৰে, কাৰণ গ্ৰহবোৰে কি কৰে, নিজৰ কক্ষপথত ঘূৰি থাকে, অৰ্থাৎ সিহঁতৰ স্থান সলনি কৰে, কিন্তু তৰাবোৰ একে জেগাতে ৰৈ থাকে। তৰাবোৰ অতি ভৰযুক্ত। তৰাৰ তুলনাত গ্ৰহৰ ভৰ নগণ্য। তৰাবোৰ বেছি গধুৰ, কিন্তু তাৰ তুলনাত এই গ্ৰহবোৰ ভৰটো নগণ্য হয়, কম হয়, বুজিছা? ইয়াৰ পাছত চোৱা, এটা আমি ক্ৰিয়াকলাপ কৰিম। এতিয়া চোৱা, টেলিস্কোপৰ ব্যৱহাৰ কৰি শুক্ৰৰ স্থান নিৰ্ণয় কৰা। এতিয়া টেলিস্কোপৰ ব্যৱহাৰ কৰি, এইটো দেখিছা ছবিটোত, এইটো হৈছে এটা টেলিস্কোপ, আৰু এই টেলিস্কোপটো ব্যৱহাৰ কৰি আমি শুক্ৰ গ্ৰহৰ স্থান নিৰ্ণয় কৰিম। কেনেকৈ নিৰ্ণয় কৰিব লাগিব চোৱা, গোটেই বছৰ জুৰি পুৱতি নিশা বা সন্ধ্যা শুক্ৰ গ্ৰহৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি। এতিয়া গোটেই বছৰ জুৰি আমি চোৱা, যিটোক আমি মৰ্ণিং এণ্ড ইভিনিং ষ্টাৰ বুলি কওঁ, অৰ্থাৎ জিলিকি থকা তৰা বুলি কওঁ, সেই শুক্ৰ গ্ৰহৰ আমি অৱস্থানটো নিৰ্ণয় কৰিব পাৰোঁ। পুৱতি নিশা যদি তুমি পৰ্যবেক্ষণ কৰা, পুৱতি নিশা তুমি যদি পৰ্যবেক্ষণ কৰা, মানে ধৰা ঠিক সূৰ্যটো উদয় হোৱাৰ আগে আগে তেন্তে সূৰ্যোদয়ৰ পূৰ্বে আকাশৰ পূব দিশত ইয়াৰ সন্ধান কৰা। যদি তুমি চাব বিচাৰিছা, তেতিয়া সূৰ্য উদয় হোৱাৰ আগে আগে তুমি টেলিস্কোপ ব্যৱহাৰ কৰি পূব দিশত, যিফালে সূৰ্য উদয় হয়, সেই দিশতে তুমি চাব লাগিব। তেতিয়াই তুমি কি দেখিবা? শুক্ৰ গ্ৰহটো দেখা পাবা। সন্ধিয়া সময়ত যদি তুমি পৰ্যবেক্ষণ কৰা, তেন্তে সূৰ্যাস্তৰ পিছত আকাশৰ পশ্চিম দিশত ইয়াৰ সন্ধান কৰা। আৰু যদি তুমি সন্ধ্যা সময়ত কৰিব বিচাৰিছা, অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ ঠিক পিছতে কৰিব বিচাৰিছা, তেতিয়া তুমি কোন দিশত চাব লাগিব জানানে? পশ্চিম দিশত চাব লাগিব। তেতিয়াহে তুমি শুক্ৰ গ্ৰহটো দেখা পাবা। আৰু চোৱা, আকাশৰ বহু বস্তু আমি খালী চকুৰে দেখা পাওঁ। এতিয়া আকাশৰ বহুত বস্তু আমি খালী চকুৰে দেখা পাওঁ। আমি চন্দ্ৰটোও দেখা পাওঁ, তৰা দেখা পাওঁ, হয়নে? ধূমকেতুও আমি দেখা পাওঁ, হয়নে? কিন্তু বাইকুলুনাৰ বা দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি আমি এইবিলাকক উজ্জ্বল আৰু ডাঙৰকৈ চাব পাৰোঁ। কিন্তু কি জানানে, বাইকুলুনাৰ বা দূৰবীক্ষণ যন্ত্ৰ যদি আমি ব্যৱহাৰ কৰোঁ দূৰৰ বস্তু চাবলৈ, তেতিয়া আমি কি জানা, এইবিলাকক বেছি উজ্জ্বল আৰু ডাঙৰ দেখা পাম। খালী চকুৰে দেখা নোপোৱা বস্তুবোৰো দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত প্ৰত্যক্ষ কৰিব পাৰি। আৰু যিবোৰ বস্তু আমি খালী চকুৰে নেদেখো, সেইবোৰ আমি দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰোঁ। যদি কোনোবাই তোমাৰ অঞ্চলত আকাশ নিৰীক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে, তেন্তে
তুমি দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত আকাশ চোৱাৰ সুবিধা পাব পাৰা আৰু যদি তোমালোকৰ বিদ্যালয়ত বা তোমালোকৰ ওচৰত যদি কেতিয়াবা আকাশ নিৰীক্ষণ কাৰ্যসূচী যদি আয়োজন কৰে তেন্তে তুমি সেই দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত আকাশ চাবলৈ সুবিধা লাভ কৰিব পাৰিবা বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন ইছৰোৱে মংগলযান কেতিয়া উৎক্ষেপণ কৰিছিল ইছৰোৱে মংগলযান কেতিয়া উৎক্ষেপণ কৰিছিল হেতু হৈছে 5 নৱেম্বৰ 2013 ইয়াৰ পাছৰ প্ৰশ্ন চোৱা মংগল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰা ইছৰো কোন নম্বৰত মহাকাশ সন্থা এতিয়া চোৱা মংগল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰা ইছৰো কেই নম্বৰ মহাকাশ সন্থা হিচাপে পৰিগণিত হৈছিল চতুৰ্থ বুজিছানে কেই নম্বৰ হৈছিল চতুৰ্থ ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ